মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিল বা হোৱাটছআপতো মেছেজ কৰি সুধি আছিলে যে মেথছত আমাক এবাৰ কিমান নম্বৰ দিয়া হ'ব। যেহেতু মেথছৰ যিখন কুৱেশ্যন পেপাৰ আছিলে মেট্ৰিক পৰীক্ষাৰ এই পেপাৰখনত কেইটামান নিদিবলগীয়া কুৱেশ্যনো দি দিছিলে। গতিকে বহুতোৱে কনফিউজ হৈ আছে যে মেথছত আমাক কিমান নম্বৰ দিয়ক বা বহুতৰ গণিতৰ পৰীক্ষা বেয়া হৈছে। গতিকে ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। বহুকেইজন সন্মানীয় ছাৰ বাইদেউক ইয়াৰ বিষয়ে মই সুধিছিলোঁ। তেওঁলোকে কৈছিল যে মেট্ৰিক পৰীক্ষাত এইবাৰ মেথছত ছাত্ৰ-ছাত্ৰীসকলক 3 মাৰ্কছ ধৰি দিয়া হৈছে বুলি কৈছিলে। ইয়াৰ বিষয়ে কোনো অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে ওলোৱা নাই। গতিকে 3 মাৰ্ককৈ হয়তো তোমালোকক দিব। আৰু বহুকেইজন সন্মানীয় ছাৰ বাইদেউ থকা ফেচবুক গ্ৰুপতো মই ইয়াৰ বিষয়ে সুধিছিলোঁ। গতিকে তাতো ধুনীয়াকৈ উল্লেখ কৰিছে ছাৰ বাইদেউসকলে, কমেণ্ট কৰিছিলে যে 3 মাৰ্ককৈ এক্সট্ৰা 3 মাৰ্ককৈ দিয়া হ'ব। ইভেলুৱেশ্যন জোন মেথমেটিক্সত যোৱাসকলক এই 3 নম্বৰৰ বিষয়ে জনাইছিলে। গতিকে তোমালোকক হয়তো 3 নম্বৰ দিব পাৰে। ইয়াৰ ৰিলেটেড যদি কিবা আপডেট আমি পাওঁ তোমালোকক লগে লগে জনাই দিয়া হ'ব। আৰু ইয়াৰ ৰিলেটেড কিবা যদি তোমালোকে জানা বা কিমান নম্বৰ দিব তোমালোকে যদি কিবা গম পোৱা তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। লগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেদৰে চাব পাৰিবা ইয়াৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ। সেই ভিডিঅ'কেইটা তোমালোকে চাই ল'বা। লিংকটো ডেছক্ৰিপশ্যনতে দি থোৱা আছে। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি